ছাত্ৰ ছাত্ৰীসকল আজি গান্ধী নামৰ গল্পটোৰ সামাজিক চিত্ৰ এই সম্পৰ্কে এটা আলোচনা লৈ আহিছোঁ। অৱশ্যে এটা কথা, এইখিনিতে মই নিকিতা আহমেদৰ নাম ল'ম, কাৰণ নিকিতা আহমেদৰ অনুৰোধ মৰ্মেহে মই আচলতে আজি এই ভিডিঅ'টো কৰিছোঁ। গতিকে গান্ধী গল্পটোৰ সামাজিক চিত্ৰ এই সম্পৰ্কে আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। গান্ধী গল্পৰ সামাজিক চিত্ৰৰ বৰ্ণনা আমি যদি কৰিবলৈ যাওঁ, তেতিয়াহ'লে সৰ্বপ্ৰথমে আমি ক'ব লাগিব যে গল্পটোৰ বিষয়বস্তুৱেই হৈছে সামাজিক। প্ৰথম কথাটোৱে হৈছে গল্পটোৰ বিষয়বস্তু সামাজিক। দ্বিতীয় কথাটো হৈছে কাহিনীত যি সমাজৰ এচাম মানুহৰ দাৰিদ্ৰতা, এই দাৰিদ্ৰতাৰ ছবিখন স্পষ্ট হৈছে। সমাজৰ এচাম উচ্চস্তৰীয়, যেনে চিকিৎসকবোৰৰ কথাই ইয়াত কোৱা হৈছে, উচ্চস্তৰীয় কৰ্মৰ লগত জড়িত লোকৰ বা যিখিনি হস্পিটেলৰ অন্য কৰ্মী অৱহেলাৰ চিকাৰ হোৱা এক শ্ৰেণীৰ লোকৰ কান্দোন্মুখী জীৱনৰ এখন বিষাদৰ ছবি গল্পটোত প্ৰকাশ পাইছে। ভব্য এক শ্ৰেণীৰ লোকৰ, অৰ্থাৎ ধনীমানী এক শ্ৰেণীৰ লোকৰ সাধাৰণ নিকিন শ্ৰেণীৰ কিছুমান লোক কেতিয়াবা ঠাট্টা মস্কৰাৰ বলি হয়, উপহাসৰ বলি হয়। গল্পটোত চিকিৎসকে গান্ধীক কৰা ব্যৱহাৰৰ জৰিয়তে, হাস্পতালৰ অন্য কৰ্মীয়ে কৰা ব্যৱহাৰৰ জৰিয়তে সামাজিক দিশত থকা বৈষম্য, উচ্চ আৰু নিম্নৰ যিটো বৈষম্য, ধনী দুখীয়াৰ যিটো বৈষম্য, এইটো একেবাৰে সুন্দৰকৈ প্ৰতিফলিত হৈছে। এইটো এটা সামাজিক বিষয়। সমাজ এখনত ধনী দুখীয়াৰ যিটো শ্ৰেণী, যদি শ্ৰেণী বিভাজন হৈছে বা ইজনে সিজনক সেই দৃষ্টিভংগীৰে চাইছে, তেতিয়াহ'লে সেইটো এটা সামাজিক বিষয় আৰু সমাজত চলা বিষয়, আৰু সেইটো বিষয় যদি সমাজত ঘটিছে, গান্ধী নামৰ গল্পটোত সেই সামাজিক বিষয়টোৰ প্ৰকাশ ঘটিছে আৰু উচ্চ নিম্নৰ ভাগ বিতৰণ হোৱাটো আমি স্পষ্ট দেখোঁ। গতিকে গান্ধী গল্পৰ সামাজিক যিটো চিত্ৰ, তাত এই দিশটো আহি পৰিছে। মানুহৰ মৃত্যু হ'লে কবৰ নাইবা সমাধিস্থ কৰা হয়, এইটো নিয়ম সমাজত পূৰ্বাপৰ চলি আহিছে। গতিকে গান্ধী নামৰ গল্পটোত গান্ধীৰ মৃত্যুৰ পাছত আত্মাক সদ্গতি কামনা কৰি তাক যাতে কবৰ গছজোপাৰ তলত কবৰ দিয়া হয়, সি নিজেই ককা দেউতাকক কৈছে। গতিকে এই যে ককাকক কৈছে কঁঠাল জোপাৰ তলত কবৰ দিবলৈ, এইটো এক ধৰণৰ সামাজিক নিয়ম। কাৰণ সমাজত সংস্কাৰ, এক ধৰণৰ সংস্কাৰ, সামাজিক সংস্কাৰ, এই মৃত্যুৰ লগত জড়িত। ই এক ধৰণৰ সামাজিক দস্তুৰ, সামাজিক ৰীতি নীতি, এক ধৰণৰ সামাজিক সংস্কাৰ। গল্পটোত ধনী দুখীয়া, উচ্চ পদবী, নিম্ন পদবী আদিৰ মাজত থকা বৈষম্যৰ ছবিখনৰ যি আভাস পোৱা যায়, তাৰ জৰিয়তে এক ধৰণৰ সমাজখনৰ ছবিখন প্ৰকাশ পাইছে আৰু জাত পাতৰো বিচাৰ এটা তাত পোৱা গৈছে। আৰু এইখিনিতে কৰ্মক লৈ হোৱা মানুহৰ মাজৰ যিটো বিভাজন, সেইটোও স্পষ্ট হৈছে। গান্ধীৰ পিতৃ আছিল খেজুৰৰ ব্যৱসায়ী, অৰ্থাৎ খেজুৰৰ ব্যৱসায়ী খেজুৰ লোকৰ ঘৰত পাৰে আৰু তেনেকৈ বিক্ৰী কৰে। গতিকে খেজুৰৰ গছৰ পৰাই পৰিয়ে গান্ধীৰ পিতৃৰ এদিন মৃত্যু হৈছে। গতিকে সমাজত সেই সামান্য সৰু কৰ্মটোৰে জীয়াই থকা মানুহৰ যি দুখৰ ছবি সেই প্ৰকাশ পাইছে, তাৰ জৰিয়তে আচলতে কৰ্মৰ মাজত থকা বৈষম্য, ডাঙৰ কৰ্ম সৰু কৰ্মৰ মাজত থকা উচ্চ নিম্নৰ কৰ্মৰ এটা বিভাজনো গল্পটোত দেখা যায়। আৰু ইয়াৰ জৰিয়তেই গল্পটোত সামাজিক বিষয় স্পষ্ট হৈছে। নাৰীয়ে অলংকাৰ পিন্ধে, আমি জানো এইটো এটা সামাজিক নিয়ম। সমাজত বসবাস কৰা নাৰীয়ে সমাজত কি কৰে, আমি সমাজত দেখি থাকোঁ যে নাৰীয়ে অলংকাৰ পিন্ধে। বিবাহত নিগাংমায়েও আচলতে কি পাইছিল, অলংকাৰ লাভ কৰিছিল। কিন্তু যেতিয়া সন্তানৰ বেমাৰ হ'ল, তেতিয়া নিগাংমাৰ সেই সোণৰ অলংকাৰবোৰ আচলতে অৰ্থহীন হৈ পৰিল। আৰু গান্ধীৰ যিটো পইচা, চিকিৎসাৰ পইচা দৰকাৰ হ'ল, আৰু চিকিৎসাৰ পইচাৰ দৰকাৰ হোৱাৰ কাৰণে সিয়ে সেই অলংকাৰখিনিকে বিক্ৰী কৰি দিবলৈকে নিজ পিতৃৰ হাতত গান্ধীৰ মাতৃয়ে তুলি দিছিল। গতিকে এই কামৰ জৰিয়তেও আচলতে গল্পটোত কি হৈছে যে নাৰীৰ সামাজিক অলংকাৰ পিন্ধাটো যে সামাজিক এটা নিয়ম,
আৰু তাৰ বাহিৰেও অলংকাৰ পৰিধান কৰাৰ বাহিৰেও সন্তান বা স্বামীৰ বেমাৰ আজাৰ হ'লে বা আন কাৰোবাৰ বেমাৰ আজাৰ হ'লে তেওঁক একো দিব নাথাকিলে যদি অলংকাৰখিনি বিক্ৰী কৰিব দিয়াও দেখা যায় নাৰীৰ ক্ষেত্ৰত। গতিকে এই ধৰণৰ এক সামাজিক চিত্ৰ আচলতে গল্পটোত প্ৰতিফলিত হৈছে। গতিকে এনেকৈ চাবলৈ যদি আমি যাওঁ তেতিয়াহ'লে সমাজৰ এক শ্ৰেণীৰ মানুহৰ দাৰিদ্ৰতা, এক শ্ৰেণীৰ মানুহৰ ধনৰ অভাৱ, এক শ্ৰেণীৰ মানুহৰ সামাজিক ক্ষেত্ৰত থকা অৱহেলা, উপহাস ঠাট্টা মস্কৰা, এক শ্ৰেণীৰ মানুহৰ মাজত থকা বৈষম্য, সামাজিক বৈষম্য ব্যাধিৰূপে চলি অহা এই কথাবোৰ প্ৰকাশ পাইছে। তাৰ উপৰিও এই গল্পটোত আমি এটা কথা ক'ব পাৰোঁ যে গান্ধী নামটো কিন্তু সত্যৰ প্ৰতীক আৰু ইও এক ধৰণে সামাজিক দিশৰ প্ৰতিফলন মানে ঘটাব পাৰে বুলি আমি আচলতে ক'ব পাৰোঁ। ইও যেন এক ধৰণৰ সামাজিক মানে দিশটোকে প্ৰতিফলিত কৰিছে। সত্যই শিৱ, শিৱই সুন্দৰ। গতিকে সেইফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে গান্ধী নামৰ গল্পটোত কিন্তু আমি আচলতে এক ধৰণৰ সত্যৰ মানে প্ৰকাশ ঘটা দেখিবলৈ পাওঁ। আৰু যেন সমাজত এই সত্য সদায় থাকে, প্ৰচলিত হৈ থাকে আৰু সমাজত এই সত্যৰ যেন স্থান সদায় আছে, এই ধৰণে আমি আচলতে গল্পটোত কি পাওঁ যে গান্ধী এক সত্যৰ প্ৰতীক হিচাপে মানে সামাজিক ভাৱ প্ৰধান গল্পটোৰ বিষয় হিচাপে আমি লাভ কৰোঁ। অকল নিকিতা মেধকে মই ধন্যবাদ দিয়া নাই, যিবোৰে মোৰ এই প্ৰশ্নোত্তৰ আলোচনা বা গান্ধী গল্পৰ আলোচনাটো চাইছে এই সকলোকে মই আন্তৰিক ওলগ জনাইছোঁ। যিহেতুকে চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষা সমাগত, গতিকে আটাইকে মই পৰীক্ষাৰ শুভেচ্ছা দিছোঁ আৰু কিবা দৰকাৰ হ'লে মোক জনাব নিকিতাৰ দৰে। আৰু যিসকলে মোক ইতিমধ্যে বিভিন্ন সময়ত কমেণ্ট কৰি পেলাই মোৰ পৰা যি দৰকাৰ তেওঁলোকে বিচাৰিছে তেনেধৰণে আপোনালোকে কমেণ্ট কৰিব। আৰু নিকিতাক মই ক'লোঁ যে পৰীক্ষা কেনে হয় মোক জনাবলৈ নাপাহৰিবা। আটাইকে ধন্যবাদ। চতুৰ্থ ষাণ্মাসিকৰ সকলোবোৰ ছাত্ৰ ছাত্ৰীক মই মোৰ হিয়া ভৰা ওলগ জনাইছোঁ। সকলোৰে পৰীক্ষা ভাল হওক।